नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मस्जिद बंधुসকল बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। 31 জানুৱাৰীৰ পৰা 4 এপ্ৰিললৈ চলিব সংসদৰ বাজেট অধিৱেশন। 31 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে আৰু 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে দুটা সত্ৰত অনুষ্ঠিত হ'ব এইবাৰৰ বাজেট অধিৱেশন। আৰু 1 ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই দুখন সদনক সম্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পৰৱৰ্তী খবৰ গণশিল্পী ৰাজীৱ হদিয়াক চিনি নাপা বুলি কৈ এইবাৰ বিপদত পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। ধেমাজিত জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত বীৰ লাচিত থানাৰ। ৰাজীৱ হদিয়াক জুবিন গাৰ্গে কৰা তাচ্ছিল্যৰ বাবেই এই বৰ্জনৰ সিদ্ধান্ত সংগঠনটো। উল্লেখযোগ্য যে 2025 বৰ্ষৰ ৰঙালী বিহুত জুবিন গাৰ্গক মতাৰ সিদ্ধান্ত লৈছিল সংগঠনটোৱে, কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান বাতিল কৰিছে বীৰ লাচিত থানাই। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰেই ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। শীঘ্ৰেই ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব অচিনাক্ত লোকে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান। ৰাজ্যৰ কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই হুংকাৰ। শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশবাসীলৈ এক উদ্বেগজনক খবৰ। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰা 12গৰাকী ভাৰতীয়ৰ মৃত্যু। ৰাছিয়াৰ পক্ষত যুদ্ধ কৰিছিল এইসকল ভাৰতীয় নাগৰিকে। এতিয়াও সন্ধান নাই যুদ্ধত ভাগ লোৱা আন 16জনকৈ ভাৰতীয় নাগৰিকৰ। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰা 12গৰাকী ভাৰতীয়ৰ মৃত্যু। ৰাছিয়াৰ পক্ষত যুদ্ধ কৰিছিল ভাৰতীয় নাগৰিকে। এতিয়াও সন্ধান নাই যুদ্ধত ভাগ লোৱা 16জনকৈ ভাৰতীয় নাগৰিকৰ। বৰ্তমানেও যুদ্ধ কৰি আছে 18গৰাকী ভাৰতীয়। যুদ্ধৰ পৰা ভাৰতীয়ক উভতাই অনাৰ চেষ্টা ভাৰত চৰকাৰৰ। 126গৰাকী ভাৰতীয়ই ৰাছিয়ান সেনাৰ হৈ ইউক্ৰেইনৰ পক্ষত দিছে যুঁজ। আৰু 94গৰাকীক ইতিমধ্যে উভতাই আনিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰ। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই ৰাজহুৱা কৰিছে এই কথা। পৰৱৰ্তী খবৰ বলিউড অভিনেতা সৈফ আলী খানক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ডাঙৰ আপডেট। এজন সাধাৰণ অটো চালকে ৰক্ষা কৰিছিল তাৰকা অভিনেতা সৈফ আলী খানৰ জীৱন। সৈফ আলী খানক লৈ মাত্ৰ 5 মিনিটৰ ভিতৰত হাস্পতাল পাইছিল গৈ অটো চালক ভজন সিং ৰাণা। ঘটনা সন্দৰ্ভত শিহৰণকাৰী বৰ্ণনা দিলে উদ্ধাৰকাৰী চালকজনে। নিশা কিদৰে অটো চালকে ৰক্ষা কৰিছিল সৈফ আলী খানক। ৰাজপথত সৈফ আলী খানৰ ঘৰৰ পৰিচালিকাই চিঞৰিছিল ৰিক্সা ৰিক্সা বুলি। আৰু তেজেৰে ৰাঙলী খোৱা কুৰ্তা পাইজামা পিন্ধি থকা সৈফ আলী খান আহিছিল অটোখনলৈ। চালকজনে গম পোৱা নাছিল সেইজন সৈফ আলী খান বুলি। ঘৰৰ ভিতৰত কিবা মাৰপিট হোৱা বুলি ভাবিছিল অটো চালকজনে। আৰু সৈফ আলী খানৰ অৱস্থা দেখি তীব্ৰ বেগত অটো চলাইছিল চালকজনে। চালকজনে সৈফ আলী খানক সুধিছিল কোন হাস্পতালত ভৰ্তি কৰা। আৰু অটো চালকজনক লীলাৱতী হাস্পতাললৈ নিবলৈ কৈছিল সৈফ আলী খানে। আৰু মাত্ৰ 5 মিনিটতে সৈফ আলী খানক লৈ হাস্পতালত উপস্থিত হৈছিল চালকজন। তেতিয়ালৈকে চালকজনে গম পোৱা নাছিল এইজন সৈফ আলী খান বুলি। হাস্পতালতহে গম পাইছিল
যে সেইজন সৈফ আলী খান ঘটনা সন্দৰ্ভত এই মন্তব্য কৰে সেইগৰাকী অটো চালকে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হুংকাৰ আমচুৰ 50 বাৰ মুখ্যমন্ত্ৰী হলেও হিমন্ত বিশ্ব শৰ্মাই মিয়া খেদিব নোৱাৰে অসমৰ পৰা মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাওলা ৰিক্সাওলা নাযায় DCSP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ 50 বাৰ মুখ্যমন্ত্ৰী হলেও অসমৰ পৰা মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাওলা ৰিক্সাওলা নাযায় DCSP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব মিয়াই বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ পৰৱৰ্তী খবৰ অসম অৰুণাচলৰ পৰা গোপনে আম্বানীৰ চিৰিয়াখানালৈ হাতী নিয়াৰ পৰিকল্পনা চুৰৰ দৰে প্ৰৱেশ কৰিছে 15খন এনিমেল এম্বুলেন্স এইবাৰ অবৈধ হাতী সৰবৰাহত লাগিছে আম্বানীৰ পৰিয়াল আম্বানীৰ পুত্ৰৰ চিৰিয়াখানালৈ নিব 33টাকৈ হাতী অসমত নিশা চুৰৰ দৰে প্ৰৱেশ কৰিছে আম্বানীৰ চিৰিয়াখানাৰ 15খনকৈ এনিমেল এম্বুলেন্স অসমৰ হাতীক অৰুণাচল প্ৰদেশৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি অসমৰ পৰা নিব আম্বানীৰ চিৰিয়াখানালৈ আৰু দিনত লুকুৱাই ৰখা হয় আম্বানীৰ এনিমেল এম্বুলেন্সবোৰ ৰাতিৰ আন্ধাৰত অসমৰ তিনিচুকীয়া হৈ গৈছে অৰুণাচলৰ দিশে আকৌ অসমৰ পৰা অবৈধভাৱে হাতী নিয়া হ'ব পুঁজিপতি মুকেশ আম্বানীৰ পুত্ৰৰ ব্যক্তিগত চিৰিয়াখানালৈ গুজৰাটৰ জামনগৰস্থিত আম্বানী পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰালৈ হাতী নিবলৈ অসমত উপস্থিত হৈছে 15খনকৈ এনিমেল এম্বুলেন্স 15খন এনিমেল এম্বুলেন্সেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা নিয়া হ'ব 33টাকৈ হাতী এই হাতীবোৰ নিবলৈ পুঁজিপতি আম্বানী পৰিয়ালৰ এনিমেল এম্বুলেন্সবোৰ ৰাতি ৰাতি লুকাই চুৰকৈ অসমৰ তিনিচুকীয়া আৰু অৰুণাচলৰ দিশে অগ্ৰসৰ হৈছে লোকচক্ষুত পৰাৰ ভয়ত দিন হলে কোনো সুৰক্ষিত স্থানত লুকুৱাই ৰখা হয় এই এনিমেল এম্বুলেন্স কেইখন আৰু ৰাতি গভীৰ হোৱাৰ লগে লগে অতি সন্তৰ্পণে এনিমেল এম্বুলেন্স কেইখন গন্তব্য স্থানৰ দিশে ৰাওনা হয় আৰু ইতিমধ্যে ৰাতি ৰাতি গন্তব্য স্থানৰ পিনে অগ্ৰসৰ হোৱা এই এনিমেল এম্বুলেন্স কেইখনৰ এই সমগ্ৰ দৃশ্য বন্দী কৰিছে এগৰাকী প্ৰকৃতিপ্ৰেমী লোকে দেৱজিৎ মৰাণ নামৰ প্ৰকৃতিপ্ৰেমী লোকজনে এই দৃশ্য বন্দী কৰি সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে তেওঁ লিখিছে এনেদৰে ৰাতি ৰাতি চুৰৰ দৰে অসমৰ ধেমাজি লখিমপুৰ সোৱণশিৰি পাৰ কৰি অৰুণাচল প্ৰদেশলৈ গৈ আছে কমেও 40জন মানুহ আৰু 4খন বন্দুকধাৰী গাড়ী বাকি 20খনমান ট্ৰাক জানিব পৰা মতে লাথাও নামৰ ঠাইৰ পৰা 33টা হাতী লৈ নিবলৈ যোজা কৰা হৈছে বা হাতীকেইটা নিবলৈ এই এম্বুলেন্স কেইটা আহিছে এতিয়া অবৈধ নথিপত্ৰৰে অসমৰ হাতী লৈ যাব গুজৰাটলৈ অন্য এটা পোষ্টত তেওঁ লিখিছে যে এই পুঁজিবাদী বনিয়াই অসমৰ সকলো সম্পদ লুণ্ঠন কৰি আছে এতিয়া অৰণ্যৰ প্ৰাণীবিলাকক সকলো নিজৰ কৰিব বিচাৰিছে অসমৰ পৰা হাতী নিবলৈ অহা এই ট্ৰাক কেইখন য'তেই দেখে ৰখাই দিয়ক আৰু প্ৰশাসন বন বিভাগক খবৰ দিয়ক এনেকৈ আৰু অবৈধ বন্যপ্ৰাণী সৰবৰাহ লুণ্ঠন নচলিব ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ পুলিচ প্ৰশাসন সকলোকে অনুৰোধ জনাইছোঁ যে অসমৰ পৰা যাতে আৰু কোনো বন্যপ্ৰাণীৰ ব্যৱসায় নহয় ইয়াতেই সমাপ্ত হ'ব লাগিব প্ৰাপ্ত তথ্য মতে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লাথাউৰ পৰা প্ৰায় 33টা হাতী জামনগৰৰ আম্বানীৰ চিৰিয়াখানালৈ নিয়াৰ যোজা চলিছে এই হাতীকেইটা নিবলৈ লাথাউত উপস্থিত প্ৰায় 15খন এনিমেল এম্বুলেন্স আৰু একাংশ মধ্যভোগী দালালৰ দ্বাৰা অসমৰ হাতীবোৰ অৰুণাচলৰ বুলি অবৈধ অনুজ্ঞাপত্ৰ তৈয়াৰ কৰি আম্বানীৰ চিৰিয়াখানালৈ নিয়া হ'ব অসমৰ হাতীবোৰ কেনেকৈ অৰুণাচলৰ হাতী বুলি অবৈধ অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰি কেনেকৈ অবৈধভাৱে সৰবৰাহ কৰা হয় তাৰো ব্যাখ্যা আগবঢ়াইছে প্ৰকৃতিপ্ৰেমী দেৱজিৎ মৰাণে উল্লেখযোগ্য যে অৰুণাচল সীমান্তৰ বিস্তৰ এলেকাত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ সম্ভ্ৰান্ত লোকসকলে হাতী পালন কৰি আহিছে হাতী হৈছে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু এই পৰম্পৰাগত হাতী পালন কৰা লোকসকলৰ পৰাই ধনৰ লালুখা দি মধ্যভোগী দালালে আম্বানীৰ চিৰিয়াখানালৈ অবৈধভাৱে
হাতীৰ চালান দিবলৈ যুঁজা চলাইছে। ভোগালীৰ আনন্দোৎসৱৰ মাজতে হাতীবোৰ অসমৰ মাজৰে সৰকাই নিয়াৰ পাং পাতিছে বুলি অভিযোগ উত্থাপন হৈছে। ইফালে হাতী নিবলৈ অসম অৰুণাচলত প্ৰৱেশ কৰা প্ৰায়বোৰ এনিমেল এম্বুলেন্সৰে 2023 চনতে ম্যাদ উকলি গৈছে। ইয়াৰ পূৰ্বে আম্বানী পৰিয়ালে ব্যক্তিগত চিৰিয়াখানালৈ অসমৰ পৰা বহুকেইটা হাতী লৈ গৈছিল আৰু ইতিমধ্যে তাৰে 23টা হাতী আম্বানীৰ চিৰিয়াখানাত মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ইয়াৰ পাছত অৰুণাচলৰ বুলি কৈ অসমৰ পৰা বৃহৎ পৰিমাণৰ হাতী চালান যিকোনো প্ৰকাৰে ৰোধ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসমৰ প্ৰকৃতি প্ৰেমীসকলে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ভাড়াঘৰত পুনৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু। সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে কাকডোঙাৰ ছাত্ৰ অনিমেষ বৰাৰ মৃতদেহ। আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল অনিমেষ। পৰৱৰ্তী খবৰ, বনজুইৰ পিছত এইবাৰ আমেৰিকাৰ সন্মুখত আন এক মহাবিপদ। কেলিফৰ্ণিয়াত এইবাৰ ভূমিস্খলনৰ আশংকা। বনজুইৰ ফলত দুৰ্বল হৈ পৰিছে কেলিফৰ্ণিয়াৰ পাহাৰৰ মাটি। বনজুইৰ মাজতে আমেৰিকাৰ সন্মুখত আন এক মহাবিপদ। কেলিফৰ্ণিয়াত এইবাৰ ভূমিস্খলনৰ আশংকা। বনজুইৰ ফলত দুৰ্বল হৈ পৰিছে কেলিফৰ্ণিয়াৰ পাহাৰৰ মাটি। বনজুইৰ ফলত দুৰ্বল হৈ পৰিছে কেলিফৰ্ণিয়াৰ পাহাৰৰ মাটি। লছ এঞ্জেলছত বিষাক্ত হৈ পৰিছে পানী। বনজুইয়ে পাহাৰৰ মাটি দুৰ্বল কৰাত বৃদ্ধি পাইছে ভূমিস্খলনৰ শংকা। দক্ষিণ কেলিফৰ্ণিয়াৰ ভূমিস্খলনে ল'ব পাৰে ভয়াৱহ ৰূপ আৰু ইতিমধ্যে কেইবাটা প্ৰান্তত দেখা দিছে ভূমিস্খলনে। বনজুইৰ পৰা উদ্ধাৰ হোৱা ঘৰ ধ্বংস কৰিছে ভূমিস্খলনে। ভূমিস্খলনৰ ফলত টেলিছেটছত তছনছ হৈ পৰিছে ঘৰ আৰু ইতিমধ্যে দুৰ্বল হৈ পৰিছে বহু বাসগৃহৰ ভেটি। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই দিছে এই সন্দৰ্ভত সতৰ্কবাণী।